পঞ্চভূতত বিলীন বিশিষ্ট ভাষাবিদ ডক্টৰ নগেন ঠাকুৰৰ নশ্বৰ দেহ অন্ত পৰিল অসমীয়া ভাষাৰ এক গৌৰৱোজ্জ্বল অধ্যায়ৰ দেৰগাঁও ৰজাবাহাৰৰ নিজ বাসগৃহত শেষকৃত সম্পন্ন বিশিষ্ট শিক্ষাবিদ ডক্টৰ নগেন ঠাকুৰ আৰু নাই একেধাৰে ভাষাবিদ লেখক কবি সম্পাদক অধ্যাপক ডক্টৰ নগেন ঠাকুৰে বৃহস্পতিবাৰে দেৰগাঁৱত থকা নিজ বাসভৱনত সন্ধিয়া প্ৰায় 5:30 বজাত শেষ নিশ্বাস ত্যাগ কৰে 1939 চনৰ 29 আগষ্টত জন্মগ্ৰহণ কৰা নগেন ঠাকুৰে অসমীয়া ভাষা সাহিত্য সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে প্ৰাতঃস্মৰণীয় হৈ ৰব প্ৰয়াত ঠাকুৰে অসমীয়া ভাষা বিষয়ক 13খন গ্ৰন্থ প্ৰকাশ কৰাৰ বিপৰীতে পালি প্ৰাকৃত অপভ্ৰংশ আৰু অসমীয়া ভাষা বিষয়ক গৱেষণামূলক গ্ৰন্থৰে অসমীয়া ভাষাক মৰ্যাদা সহকাৰে প্ৰতিষ্ঠা লাভ কৰাত সহায় কৰিছে প্ৰথমে 1965 চনত হাফলং মহাবিদ্যালয়ত অধ্যাপনা কৰি পিছলৈ 1966 চনৰ পৰা 1985 চনলৈ দেৰগাঁও কমলদুৱৰা মহাবিদ্যালয়ত অধ্যাপনা কৰি পৰৱৰ্তী সময়ত 1985 চনৰ পৰা তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগতো অধ্যাপনা কৰে আৰু বিভাগীয় মুৰব্বী আৰু ৰিডাৰৰ পদ অলংকৃত কৰে ভাষাবিদ ডক্টৰ নগেন ঠাকুৰৰ ভাষা বিষয়ক গ্ৰন্থসমূহ হৈছে ক্ৰমে পালি প্ৰাকৃত অপভ্ৰংশ আৰু অসমীয়া ভাষা পালি প্ৰকৃত অপভ্ৰংশ ভাষা আৰু সাহিত্য ভাৰতীয় ভাষাৰ পৰিচয় প্ৰাকৃত সাহিত্য চয়ন বিশ্বৰ বিভিন্ন ভাষা প্ৰাকৃত সাহিত্যৰ অধ্যয়ন ভাষা আৰু ভাষা চিন্তা 101টা প্ৰেমৰ কবিতা অশোকৰ অনুশাসনমালা ভাৰতীয় ভাষা আৰু সাহিত্য আৰু ভাষ্য অধ্যয়ন পৰিচিতি হেমকোষৰ চতুৰ্থ সংস্কৰণৰ সৈতেও প্ৰত্যক্ষভাৱে জড়িত আছিল এগৰাকী প্ৰসিদ্ধ ভাষাবিদ গোলোক গোস্বামী বিশ্বেশ্বৰ হাজৰিকাৰ পাছতেই অসমীয়া ভাষাবিদ হিচাপে প্ৰখ্যাত ডক্টৰ ঠাকুৰে হেমকোষৰ চতুৰ্থ বৰ্ধিত সংস্কৰণৰ সম্পাদনাৰ সৈতে জড়িত আছিল ভাষা সাহিত্যলৈ আগবঢ়োৱা এনে অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁ ছোভিয়েট দেশ নেহেৰু বঁটা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা মহাৰজত জয়ন্তী ভাষা বঁটা এনাজৰীৰ পৰা 2024 বৰ্ষত জীৱনজোৰা সাধনা বঁটা জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকন সাহিত্য বঁটা অসমীয়া সাহিত্য সন্মিলনীৰ পৰা শৰৎচন্দ্ৰ শৰ্মা ভাষা সাধনা বঁটা লাভ কৰিছিল প্ৰায় 85 বছৰ বয়সত মৃত্যুক আঁকোৱালি লোৱা ডক্টৰ ঠাকুৰে ইহ সংসাৰত তেওঁ পত্নী আৰু 2 পুত্ৰৰ লগতে বহু গুণমুগ্ধ এৰি থৈ গৈছে শুকুৰবাৰে তেখেতৰ দেৰগাঁও নিজ গাঁও ৰজাবাহাৰত শেষকৃত্য সম্পন্ন কৰা হয় শেষকৃত্যত উপস্থিত থাকে তেখেতৰ বহুসংখ্যক গুণমুগ্ধ এগৰাকী মহান অসমীয়াৰ মহাপ্ৰয়াণত ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ হয়তো 3-4 দিনমান আগতে হৈছিলে সদায় ফোন কৰোঁতে জেনেৰেলি ল'ৰা হিচাপে মাৰ লগত কথা বতৰা হয় দেউতা ওচৰতে থাকে সেই আৰু 3-4 দিন মাজে মাজে পাতি থাকোঁ দেউতাই মইনো কি ক'ম আমি বৰ কৃতজ্ঞ আচলতে দেউতাই যিখিনি কৰ্ম কৰি গ'ল সেইখিনিৰ কাৰণেই মানুহ আহিছে আমি আমাৰ কৃতজ্ঞতা যিখিনি আছে যিমানখিনি মানুহ আহিছে ৰাইজ আহিছে আমি সকলোকে আমাৰ প্ৰণাম জনাইছোঁ বাছ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক